অসম পাব্লিক সাৰ্ভিস কমিশন নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ হয় আপোনালোকে ঠিকই দেখিছে যে আসাম পাব্লিক সাৰ্ভিস কমিশন 2024 5 ডিসেম্বৰ অৰ্থাৎ আজি এপিএসসিৰ 2023 বৰ্ষৰ ফলাফল ইতিমধ্যেই ঘোষণা কৰা হৈছে সো আপোনালোকে ফলাফলসমূহ চাব পাৰিব কোড চাব পাৰিব আমাৰ টেলিগ্ৰাম চেনেলত গৈ আপোনালোকে এই পিডিএফটো ডাউনলোড কৰিব পাৰিব বা এই ভিডিঅ'টোৰ মাধ্যমতো আপোনালোকে চাব পাৰিব ওকে যিসকলে পৰীক্ষা দিছিলে আৰু তেওঁলোকৰ লিষ্টত নাম আজি আহিছে তেওঁলোকক অশেষ অভিনন্দন সো ইয়াতে আসাম সিভিল সাৰ্ভিসৰ ইয়াতে পোষ্টসমূহৰ বিপৰীতে কোনে কোনে পালে আৰু কি ক্যাটেগৰীত পালে আপোনালোকে চাব পাৰিব প্ৰথম যিগৰাকী পাইছে পজিশন 1 তেখেত হৈছে চিৰঞ্জীৱ ফুকন আৰু তেখেতে ওপেন ক্যাটেগৰীৰ পৰা প্ৰথম স্থান লাভ কৰিছে দ্বিতীয়তে আছে অনিশা বুঢ়াগোহাঁই সঠিক তেনেদৰে আপোনালোকে লিষ্টত নামসমূহ চাব পাৰিব কাৰ নাম আহিছে বাৰু জনাওক বা আপোনালোকৰ চিনাকি কাৰ নাম আহিছে পৰীক্ষা দিছিলে নে নাই সেইখিনি জনাওক আপোনালোকে পিডিএফটো কিন্তু আমাৰ টেলিগ্ৰাম চেনেলত গৈ ডেসক্ৰিপচনতে লিংকটো পাব তাত গৈ অতি সহজে ডাউনলোড কৰিব পাৰিব এইকেইটা আছিলে আসাম সিভিল সাৰ্ভিস ওকে তাৰ পিছত ইয়াতে আপোনালোকে দেখিছে 45টা পদ আছিলে ওকে ইয়াৰে ম্যাক্সিমাম আপোনালোকে দেখিছে ওপেন ক্যাটেগৰী আৰু কিছু সংখ্যক ৰিজাৰ্ভ ক্যাটেগৰী যত এসটি এসসি আদাৰ্স যিখিনি আছে পিডব্লিউডি বা পিডব্লিউডি ক্যান্ডিডেটৰ বাবেও হিমানখিনি ৰিজাৰ্ভ হৈ আছিল ইয়াৰ বিপৰীতে আপোনালোকে দেখিছে 35টা পোষ্টত আছিল আসাম পুলিচ সাৰ্ভিসত হেতুত 35টা পোষ্ট আছিল আৰু এটো দেখিছে আপোনালোকে আসাম সিভিল সাৰ্ভিসত পোষ্ট আছিল 45 অৰ্থাৎ 45টা পোষ্ট আছিল আপোনালোকে শীৰ্ষত অসম আপোনালোকে যদি চাব বিচাৰে অসম পুলিচ সাৰ্ভিসৰ পাৰ্থ প্ৰতিম শৰ্মা তেখেত কি হৈছে প্ৰথম স্থান লাভ কৰিছে পাৰ্থ প্ৰতিম শৰ্মা আৰু দ্বিতীয় স্থান লাভ কৰিছে দ্বিতীয় পজিশন আনিশা দুৱাৰা তেখেতে দ্বিতীয় স্থান লাভ কৰিছে ঠিক তেনেদৰে তৃতীয় স্থানত বিজয় আহমেদ তেখেতে ওপেন ক্যাটেগৰীত আৰু গোটেই কেজনে টপ মানে ওপেন ক্যাটেগৰীত লাভ কৰিছে আৰু ইয়াৰ উপৰিও বিভিন্ন পোষ্ট আছিল আপোনালোকে দেখিছে সুপাৰিনটেনডেন্ট অফ টেক্সেছ তেনেকৈ আপোনালোকে নামসমূহ চাব পাৰিব কাৰ নাম আহিছে এক্সাইজ ডিপাৰ্টমেন্টৰ পোষ্ট আছিল ফাইনেন্সত 13টা পোষ্ট আছিল তাৰ পিছত আপোনালোকে দেখিছে ব্লক ডেভেলপমেন্ট অফিচাৰ তাৰ পিছত এসিস্টেন্ট ৰেজিস্ট্ৰাৰ ঠিক তেনেদৰে আপোনালোকে দেখিছে 4টা পোষ্ট ইন্সপেক্টৰ অফ টেক্সেছ ঠিক তেনেদৰে লেবাৰ ডিপাৰ্টমেন্টত এইকেইটা পোষ্ট আছিল আৰু ইয়াৰ বিপৰীতে কোনে কোনে পাইছে নামসমূহ আপোনালোকে দেখিবলৈ পাৰিছে ইতিমধ্যে স্ক্ৰিনত আপোনালোকে স্ক্ৰিনশ্বট ললেও পাৰিব ইয়াৰ উপৰিও এটো হৈছে একাউন্ট সাৰ্ভিসত এটা একাউন্ট সাৰ্ভিসত আপোনালোকৰ হাইয়েষ্ট পোষ্ট আছিল 107টা পোষ্ট আছিল তো টপ যিগৰাকী কৰিছে সমৰজিত কলিতা তেখেতে ওপেন ক্যাটেগৰী তেখেতে টপ কৰিছে ইয়াতে ৰেংক 1 পজিশন 1 তেখেতৰ এসিস্টেন্ট একাউন্টস অফিচাৰ তেখেত আৰু ঠিক তেনেদৰে ইয়াতে পোষ্ট আছিল হাইয়েষ্ট 107 107টা পোষ্ট আছিল আৰু যিসকলৰ নাম আছে আপোনালোকে চাব পাৰে আৰু নেক্সট আছিল অডিটৰ তো এলিমেন্টাৰী এডুকেশনৰ হয় তো ইয়াতে 11টা পোষ্ট আছিল ঠিক তেনেদৰে নেক্সট আপোনালোকে চাওক ইমানখিনিয়ে পোষ্ট আছিল 2023 বৰ্ষৰ ইখিনি আৰু আজি ফলাফলসমূহ ঘোষণা কৰা হ'ল আৰু যিসকলে পালে তেওঁলোকক অশেষ ধন্যবাদ আৰু অভিনন্দন ধন্যবাদ এই কাৰণে তেখেলে সমাজৰ কাৰণে কিবা এটা কৰিব বুলি যিসকলে পাইছে আমি আশাবাদী সেই কাৰণে তেওঁলোকক আগতীয়াকৈ ধন্যবাদ দিছো যাতে তেওঁলোকে নিজৰ যেটো পাৱাৰ যেটো পজিশন যেটো বিউৰোক্ৰেসি তেওঁলোকৰ যেটো ক্ষমতা এতিয়া তেওঁলোকে ক্ষমতাত আহিলে সো ডেফিনেটলি তেওঁলোকে পাৱাৰৰ মিস ইউজ যেটো কয় হেতু নকৰি যিমানখিনি ভাল সাৰ্ভিস তেওঁলোকে জনতাক দিব পাৰে হিমানখিনি যাতে তেওঁলোকে as much as possible যিমানখিনি সম্ভৱ তেখেতসকলে দিয়ক হিমানখিনিয়ে তেখেতসকলৰ প্ৰতি আমি আশাবাদী আৰু নেক্সট আপোনালোকে এপিএসসিৰ বাবে বা কোনটো গভৰ্নমেন্ট এক্সামৰ বাবে প্ৰিপাৰেচন কৰি আছে জনাওক আৰু অসম পুলিচৰ কোৱেশ্চন পেপাৰ বা এপিএসসি ৰে পিভিএসসি কোৱেশ্চন পেপাৰবোৰ আমি আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে ঠিক তেনেদৰে ডাউনলোড কৰি ল'ব পাৰিব এইকেদিন অকনমান দুই এদিন অকনমান ব্যস্ততাৰ বাবে ভিডিঅ'সমূহ দিব পৰা নাই কিন্তু আমি ৰেকৰ্ডিংটো বা আকৰ ৰেকৰ্ডিংখিনি আমাৰ হৈ আছে সেইখিনি আপোনালোকে নেক্সট এক্সামৰ আগে আপোনালোকে প্ৰত্যেকটো ভিডিও ৰেগুলাৰলি পাই যাব আজিৰ এই ভিডিওটোত ইমানেই আছিল আৰু যিসকলে এইবাৰ
আসাম পাব্লিক সাৰ্ভিস কমিশ্যনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰে তেওঁলোকক পুনৰবাৰ অভিনন্দন জনাইছোঁ আপোনালোকে টেলিগ্ৰাম চেনেলত গৈ এই গোটেইখিনি PDF টো ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ জয় অসম